অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আলফা স্বাধীনৰ সকিয়নিৰ পাছতে শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱা হৈছে গৌৰৱ সুবানীয়ে উঠাই ললে গোচৰ আলফা স্বাধীনৰ ফালৰ পৰা ভাবুকি প্ৰদান কৰা হৈছিল এক প্ৰকাৰৰ সকিয়নি প্ৰদান কৰা হৈছিল শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই লবলৈ আলফা স্বাধীনে সকিয়নি প্ৰদান কৰিছিল প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আৰু তাৰ পাছতে গৌৰৱ সুবানী নামৰ যুৱকজনে গোচৰ প্ৰত্যাহাৰ কৰিছে শৃংখল চলিকাৰ বিৰুদ্ধে যে গোচৰ ৰুজু কৰা হৈছিল এই গোচৰ এই মুহূৰ্তত প্ৰত্যাহাৰ কৰা হৈছে গৌৰৱ সুবানী নামৰ এজন যুৱকে গোচৰ তৰিছিল শৃংখল চলিকাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত আৰু তাৰ পাছতে আলফা স্বাধীনৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰা হৈছিল গোচৰ উঠাই লবলৈ গৌৰৱ সুবানীক ভাবুকি প্ৰদান কৰিছে আলফা স্বাধীনে অন্যথা পৰিস্থিতি বিষম হ'ব বুলি কৈছে আলফাই আৰু তাৰ পাছতে এই মুহূৰ্তত গোচৰ প্ৰত্যাহাৰ কৰিছে গৌৰৱ সুবানীয়ে বিগ আপডেট এডিটক্সৰ দৰ্শকৰ বাবে আবেদন জনাৰ খবৰ এই মুহূৰ্তত শৃংখল চলিকাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ললে গৌৰৱ সুবানীয়ে আলফা স্বাধীনৰ ভাবুকিৰ পাছতে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল গৌৰৱ সুবানী শৃংখল চলিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৌৰৱ সুবানীয়ে দিছপুৰ থানাত ৰুজু হৈছিল শৃংখল চলিকাৰ বিৰুদ্ধে গোচৰ আৰু এই মুহূৰ্তত সেই গোচৰ প্ৰত্যাহাৰ কৰা হৈছে আমি এই মুহূৰ্তত দেখুৱাইছো গোচৰ প্ৰত্যাহাৰৰ বাবে যিখন আবেদন কৰিছিল সেই আবেদন পত্ৰ আমি এই মুহূৰ্তত দেখুৱাইছো গৌৰৱ সুবানীৰ ফালৰ পৰা এই আবেদন ইতিমধ্যে প্ৰকাশ প্ৰেৰণ কৰা হৈছে আৰু দিছপুৰ আৰক্ষী থানালৈ এই আবেদন জনাইছে গৌৰৱ সুবানীয়ে ইতিমধ্যে গোচৰ প্ৰত্যাহাৰৰ বাবে আবেদন গৌৰৱ সুবানীৰ শৃংখল চলিকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল গৌৰৱ সুবানীয়ে এজাহাৰ দাখিল কৰিছিল দিছপুৰ আৰক্ষী থানাত আৰু তাৰ পাছতে গোচৰ ৰুজু কৰা হৈছিল বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে আলফা স্বাধীনৰ ফালৰ পৰা প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছিল ইমেইল যোগে বিভিন্ন মাধ্যমলৈ আলফা স্বাধীনে প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছিল য'ত স্পষ্ট ৰূপত আলফা স্বাধীনৰ ফালৰ পৰা কোৱা হৈছিল যে গৌৰৱ সুবানীয়ে যি গোচৰ ৰুজু কৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰিছে সেয়া উঠাই লওক অন্যথা পৰিস্থিতি বিষম হ'ব যদি গোচৰ ৰুজু কৰা হয় এনেধৰণৰ ভাবুকি আগিছিল এনেধৰণৰ সকিয়নি আগিছিল আলফা স্বাধীনৰ ফালৰ পৰা আৰু ইয়াৰ পাছতে গৌৰৱ সুবানী নামৰ যুৱকজনৰ দেহৰক্ষীক প্ৰদান কৰা হৈছিল যুৱকজনক নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছিল আৰু তাৰ পাছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু গৌৰৱ সুবানী অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰা হৈছিল সেই গোচৰ উঠাই লৈছে গৌৰৱ সুবানী আমি এই মুহূৰ্তত সেই আবেদনখন দেখুৱাইছো এই আবেদনখন গৌৰৱ সুবানীয়ে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ এই আবেদন পত্ৰ প্ৰেৰণ কৰিছে য'ত তেওঁ যিখন এফআইআৰ বা এজাহাৰ দিয়া হৈছিল সেই এজাহাৰ উঠাই ল'বৰ বাবে আবেদন কৰিছে গৌৰৱ সুবানীয়ে আৰু গৌৰৱ সুবানীয়ে আবেদনৰ ভিত্তিতে এই গোচৰ উঠাই লোৱা বুলি এই মুহূৰ্তত খবৰ আহিছে গোচৰ প্ৰত্যাহাৰ কৰা বুলি খবৰ আহিছে শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে গৌৰৱ সুবানী নামৰ যুৱকজনে আলফাৰ ভাবুকিৰ পাছতে গোচৰ প্ৰত্যাহাৰ কৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ আৰু সেই গোচৰ এই মুহূৰ্তত প্ৰত্যাহাৰ কৰা হৈছে